Hello everyone. আজি আমি পেডাগজিৰ থাৰ্ড টপিক that is maxims of teaching ৰ ওপৰত ডিসকাশন কৰিম। তো ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে maxims মানে কি। যেতিয়া আমি কিবা এটা ডিফিকাল্ট বস্তু ইজি টাৰ্মছলৈ আমি লৈ যাওঁ আৰু ষ্টুডেন্টছবোৰক বুজাবলৈ চেষ্টা কৰোঁ হেতুকে কোৱা হয় maxims, যোনটো এটা ইম্পৰ্টেন্ট বস্তু হয় টিচিং লাৰ্নিং প্ৰসেছত। আৰু maxims হ'বলৈ দুটা ইম্পৰ্টেন্ট কথা থাকিব লাগিব সেই maxims-বোৰত, লাইক এটা হৈছে ইউনিভাৰ্সেল ফ্যাক্টস ফাউন্ড বাই দি টিচাৰ, যোনটো কথা আমি যোনটো maxim আমি মানি ল'ম হেতু ইউনিভাৰ্সালি সকলোৱে মানিব লাগিব। নেক্সট ট্ৰাষ্টৱৰ্থী, দ্যাট ইজ বিশ্বাসযুক্ত হ'ব লাগিব সেই maxims-বোৰ। সো নাও লেটস ডিসকাস about the maxims of teaching, য'ত 12টা maxim আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। The first maxim is known to unknown, that is যেতিয়া আমি ষ্টুডেন্টছ এটাক যিকোনো জনা কথাৰ পৰা নজনা কথালৈ লৈ যাম। এজ ফৰ এক্সাম্পল, সাপোজ এটা ক্লাছ 1-2 ষ্টুডেন্টছে তেওঁলোকে নাম্বাৰছবোৰ জানে, 1 2 3 এইবোৰ নাম্বাৰছ জানে, বাট তেওঁলোকক আমি কি কৰিছো এই নাম্বাৰছবোৰ ইউজ কৰাই তেওঁলোকক এডিশন সাবট্ৰাকশন শিকাইছো, দেন এটো হ'ব known to unknown। আৰু এই মেক্সিমটো এটা থিওৰিৰ ওপৰত বেছ কৰে, that is apperceptive mass theory of learning, যোনটো দিছিল জোহান ফ্ৰেডৰিচ হাৰ্বাৰ্ট। Now let's discuss about the second maxim of teaching, that is simple to complex। যেতিয়া আমি simple to complex maxims ৰ কথা পাতিম তেতিয়া আমি মন কৰিব লাগিব যে আমি যেতিয়া ফাৰ্স্ট অফ অল কমপ্লেক্স বস্তু এটা শিকিবলৈ যাওঁ বা শিকাবলৈ যাওঁ ষ্টুডেন্টছবোৰে টান পায়। সো এটো নকৰি আমি সিম্পল বস্তুৰ পৰা আৰম্ভ কৰিব পাৰো তেওঁলোকক শিকোৱাটো। এজ ফৰ এক্সাম্পল, সাপোজ তেওঁলোকক মই গ্ৰামাৰৰ ক্লাছ ল'বলৈ গ'লো, তেওঁলোকে যদি লেটাৰ কাককৈ ৱৰ্ডছ ফৰ্মেশন নাজানে, তেওঁলোকে যদি সেন্টেন্স ফৰ্মেশনে নাজানে, দেন পেৰাগ্ৰাফ কেনেকৈ লিখিব। তো সেইকাৰণে সদায় আমি যিকোনো টপিক এটাৰ বেসিকৰ পৰা আৰম্ভ কৰি কিনে কমপ্লেক্সলৈ যাব লাগে। And this is simple to complex maxim. Now let's discuss about the third maxims of teaching, that is whole to part and part to whole. এতিয়া ফাৰ্স্ট অফ অল আমি এই দুটা বস্তুৰ পাৰ্থক্য জানিব লাগিব যে whole to part মানে কি। whole of anything is greater than its part, that is whole মানে হৈছে সকলোখিনি। As for example, suppose মই পঢ়াবলৈ গ'লো সায়েন্স, মই তেওঁলোকক পিকচাৰ এটা দেখালো এটা ট্ৰিৰ, এণ্ড যেতিয়া মই ট্ৰিৰ পিকচাৰটো ফুললি দেখালো তাৰে পিছত তেওঁলোকক মই ৰুট স্টেম এইবোৰৰ ডেফিনেশ্যন ভালদৰে বুজালো যে কোনটো কি কোৱা হয় আৰু কেনেদৰে ফাংচন কৰে। তো হেতু হৈ যাব হোল টু পাৰ্ট। এণ্ড এতিয়া আমি ডিসকাস কৰিম পাৰ্ট টু হোল মেক্সিমছৰ ওপৰত। যেতিয়া পাৰ্ট টু হোলৰ কথা পাতো, কিছুমান সাবজেক্টছ লাইক এক্সাম্পল ইংলিছ গ্ৰামাৰৰ কথা ক'লো মই, যেতিয়া আমি লেটাৰৰ ফৰ্মেশনটো জানিম, নেক্সট আমি ৱৰ্ডৰ ফৰ্মেশনটো জানিম, তেতিয়াহে আমি এটা সেন্টেন্স বা পেৰাগ্ৰাফৰ ফৰ্মেশনটো জানিবলৈ সক্ষম হ'ম। সেম তেনেদৰে যেতিয়া এটা ষ্টুডেন্টছক আমি মেথছৰ এডিশন সাবট্ৰাকশন শিকাম তাৰে পিছতে মাল্টিপ্লিকেশন বা ডিভিজন শিকাবলৈ সক্ষম হ'ম। এইদৰে আমি পাৰ্ট টু পাৰ্ট যাইহে তেওঁলোকক এটা সম্পূৰ্ণভাৱে টপিকস শিকাব পাৰিম। এণ্ড এইটোৱে হৈছে পাৰ্ট টু হোলৰ কনসেপ্ট, যোনটো দিছিল বাই BF স্কিনাৰ। নেক্সট মেক্সিম ইজ কনক্ৰিট টু এবষ্ট্ৰাক্ট। কনক্ৰিট মানে হৈছে টাচেবল অৰ ৱাচেবল, যোনটো আমি হয়তো টাচ কৰিব পাৰো বা যোনটো আমি দেখা পাওঁ। এণ্ড আফটাৰ ডেট এবষ্ট্ৰাক্ট মানে হৈছে যোনটো আমি ফিল হে ল'ব পাৰো বা থিংকিং হে কৰিব পাৰো, ইয়াতে কোনো টাচেবল বা ৱাচেবলৰ কথা আহি নপৰে। এজ ফৰ এক্সাম্পল, যেতিয়া আমি প্ৰাইমাৰী লেভেলৰ ষ্টুডেন্টছক মেথছ শিকাবলৈ যাওঁ তেতিয়া তেওঁলোকে ডাইৰেক্ট কাউন্টিং নাজানে, সেইবাবে আমি কি কৰিব পাৰো হয়তো কিছুমান কনক্ৰিট অবজেক্টছ দি কিনে তেওঁলোকক শিকাব পাৰো, লাইক ষ্টন হ'ব পাৰে, এপলছ হ'ব পাৰে, বলছ হ'ব পাৰে। তো যিকোনো বস্তু তেওঁলোকক যেতিয়া আমি দিম অবজেক্টছবোৰ, তেতিয়া তেওঁলোকে হয়তো সেই অবজেক্টছবোৰ টাচ কৰি নহলে ৱাচ কৰি তেওঁলোকে কি কৰিব পাৰে সেই অবজেক্টছবোৰ কাউন্ট কৰি তেওঁলোকে এনসাৰবোৰ দিব পাৰিব, যোনটো পিছলৈ তেওঁলোকৰ আইডিয়াটো হৈ যাব, যোনটো এবষ্ট্ৰাক্ট থটছ তেওঁলোকৰ আহি যাব হায়াৰ লেভেলছত। বাট প্ৰাইমাৰী লেভেলছত আমি তেওঁলোকক যিমান পাৰো অবজেক্টছৰ দ্বাৰা, টাচনেছৰ দ্বাৰা বা ৱাটচেবলৰ দ্বাৰা তেওঁলোকক শিকাবলৈ চেষ্টা কৰিব লাগে, যিহেতু তেতিয়া তেওঁলোকৰ এবষ্ট্ৰাক্ট থিংকিং গঢ়ি নুঠে। দ্য নেক্সট মেক্সিম ইজ এনালাইচিছ টু সিনথেসিস। তো বহুতৰে এইটো উল্টা উল্টা লাগে যে এনালাইচিছ মানে কি আছিল, সিনথেসিস মানে কি আছিল। তো দিস মেক্সিম ইজ ৰিলেটেড টু হোল টু পাৰ্ট এণ্ড পাৰ্ট টু হোল কনসেপ্ট। যোনটো এনালাইচিছ আছে হেতু মানে হৈছে যেতিয়া আমি কমপ্লেক্স কনসেপ্ট এটা পাৰ্ট টু পাৰ্টলৈ ভগাও, দ্যাট ইজ হোল টু পাৰ্ট। আৰু সিনথেসিস মানে হৈছে যেতিয়া আমি সৰু সৰু পাৰ্ট পঢ়াই এটা হোল কনসেপ্ট দিবলৈ চেষ্টা কৰো ইনটু ওৱান, দ্যাট ইজ সিনথেসিস মানে হৈছে পাৰ্ট টু হোল এণ্ড এনালাইচিছ মানে হৈছে হোল টু পাৰ্ট। দ্য নেক্সট মেক্সিম ইজ পাৰ্টিকুলাৰ টু জেনেৰেল। পাৰ্টিকুলাৰ অৰ্থাৎ যেতিয়া আমি ফাৰ্স্ট এক্সাম্পল দি কিনে পঢ়াম এণ্ড তাৰে পিছত আমি কনসেপ্টত যাম, এইটো হৈছে পাৰ্টিকুলাৰৰ কনসেপ্ট, য'ত আমি ফাৰ্স্ট এক্সাম্পল দিম এণ্ড নেক্সট আমি কনসেপ্ট পঢ়াম। এজ ফৰ এক্সাম্পল, সাপোজ যেতিয়া আমি ইংলিছ গ্ৰামাৰ পঢ়াবলৈ যাওঁ, ডাইৰেক্ট আমি যেতিয়া কনসেপ্টটো আৰম্ভ কৰি দিওঁ হয়তো বহুতে বুজি নাপাব পাৰে। সো ফাৰ্স্ট অফ অল আমি তেওঁলোকক যেতিয়া এক্সাম্পল এটা দিম, সেই এক্সাম্পলটো ৰিলেট কৰা যেতিয়া কনসেপ্টবোৰ পঢ়াম
তেতিয়া তেওঁলোকে ভালদৰে বুজি পাব এণ্ড এইটো হৈছে পাৰ্টিকুলাৰৰ কনচেপ্ট নেক্সট হৈছে জেনেৰেল জেনেৰেল মানে হৈছে যেতিয়া আমি কনচেপ্টৰ পৰা আৰম্ভ কৰি এক্সাম্পললৈ যাওঁ এজ ফৰ এক্সাম্পল যেতিয়া আমি মেথছ পঢ়াওঁ তেতিয়া আমি ডাইৰেক্ট এক্সাম্পল দিলে কোনো বুজি নাপাব ফাৰ্ষ্ট আমি তেওঁলোকক কনচেপ্ট ক্লিয়াৰ কৰাব লাগিব সেইদৰে জেনেৰেলটোত আমি মেথছৰ এক্সাম্পলটো ল'ব পাৰোঁ য'ত আমি প্ৰথমতে কনচেপ্টটো দিওঁ এণ্ড তাৰে পিছতে তেওঁলোকক এক্সাম্পল দি কিনে বুজাবলৈ চেষ্টা কৰোঁ এণ্ড দিছ ইজ দি মেক্সিমছ অফ পাৰ্টিকুলাৰ টু জেনেৰেল দ্য নেক্সট মেক্সিম ইজ চাইকলজিকেল টু লজিকেল য'ত চাইকলজিকেল মানে কোৱা হৈছে য'ত চাইল্ডটোৰ ইণ্টাৰেষ্ট বা য'ত তেওঁলোকৰ এটেনশ্যন আছে তো সেনেকুৱাকৈ প্ৰথমতে আমি বিগিন কৰিব লাগে ষ্টাডিবোৰ এণ্ড তাৰে পিছত আমি তেওঁলোকক যোনটো একচুৱেল কনচেপ্ট একচুৱেল যোনটো ৰুল সেইটো লজিকেলত আমি লৈ যাব লাগে এজ ফৰ এক্সাম্পল সাপোজ এটা প্ৰাইমেৰী লেভেলৰ ষ্টুডেণ্ট আছে তেওঁলোকক আমি শিকাবলৈ গৈছোঁ গ্ৰামাৰ চ' ফাৰ্ষ্ট যদি আমি ৰুলটো আৰম্ভ কৰি দিওঁ তেওঁলোকে বৰ পাব বা তেওঁলোকে এটেনশ্যন নিদিব সেইবাবে তেওঁলোকে যি ধৰণে ইণ্টাৰেষ্ট আছে এটেনশ্যন আছে তেওঁলোকক আমি অকণমান ইংলিছত কথা ক'বলৈ দিম এণ্ড সেইটো হৈ যাব তেওঁলোকৰ চাইকলজিকেল থটছ এণ্ড তাৰে পিছত তেওঁলোকক আমি ক'ম যে এইটো এনেকৈ নহয় এইটো এনেকুৱা ষ্ট্ৰাকচাৰতহে কোৱা যায় ডেট ইজ আমি প্ৰথমতে তেওঁলোকক ফ্ৰীলি ক'বলৈ দিলোঁ চাইকলজিকেলত এণ্ড তাৰে পিছত আমি তেওঁলোকক লজিকেল কনচেপ্টখিনি দি দিলোঁ এণ্ড এইটোৱে কোৱা হয় চাইকলজিকেল টু লজিকেল মেক্সিম দ্য নেক্সট মেক্সিম ইজ এম্পেৰিকেল টু ৰেচনেল ডেট ইজ যেতিয়া আমি ষ্টুডেণ্টছবোৰক প্ৰেক্টিকেল বা এক্সপেৰিমেণ্টেল নলেজ দিওঁ এণ্ড তাৰে পিছত তেওঁলোকক আমি কনচেপচুৱেল নলেজ দিওঁ তেওঁলোকে ভালদৰে বুজি পায় এজ ফৰ এক্সাম্পল সাপোজ আজি আমি ছায়েন্সৰ টপিক এটা পঢ়াব লগা আছে বইলিং আৰু সেই বইলিংটোৰ কনচেপ্টটো দিয়াৰ আগতে তেওঁলোকক মই এটা কি কৰিম এটা এক্সপেৰিমেণ্ট দেখাম বা এটা প্ৰেক্টিকেল কৰি দেখাম যে ৱাটাৰখিনি বইল হৈ আছে 100 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰত চ' যেতিয়া তেওঁলোকে বুজি পাব যে 100 ডিগ্ৰী চেলচিয়াছত যেতিয়া আমি ৱাটাৰটো হিট কৰোঁ তেতিয়া বইলিং ষ্টাৰ্ট হয় এণ্ড তাৰে পিছত যেতিয়া আমি কনচেপ্টবোৰ বুজাম তেওঁলোকে ভালদৰে বুজি পোৱাত সহায় হ'ব এণ্ড এইটোকে কোৱা হয় এম্পেৰিকেল টু ৰেচনেল মেক্সিম দ্য নেক্সট মেক্সিম ইজ ডেফিনিট টু ইনডিফিনিট অৰ্থাৎ ডেফিনিট মানে হৈছে য'ত আমি স্পেচিফিক অবজেক্টছবোৰত ফ'কাছ কৰোঁ এণ্ড ইনডিফিনিট মানে হৈছে য'ত আমি জেনেৰেল অবজেক্টছবোৰত ফ'কাছ কৰোঁ এজ ফৰ এক্সাম্পল সাপোজ ইংলিছ গ্ৰামাৰত যেতিয়া আমি নাউন পঢ়োঁ তাতে কিছুমান থাকে স্পেচিফিক নাউন আৰু কিছুমান থাকে জেনেৰেল নাউন তো স্পেচিফিক নাউন এজ ফৰ এক্সাম্পল লাইক ৰাম তাজমহল আগ্ৰা তো এইবোৰ হৈছে কিছুমান স্পেচিফিক নাউন বাট যেতিয়া মই জেনেৰেল নাউনৰ কথা পাতিম সেইবোৰ হৈছে লাইক বয় গাৰ্ল তো ইয়াতে কোনো স্পেচিফিক কথা কোৱা হোৱা নাই আৰু এনেদৰে যোনটো স্পেচিফিক নাউনখিনি আছে সেইটোৰ এক্সাম্পলটো ল'ব পাৰে আপুনি ডেফিনিটত এণ্ড যোনখিনি জেনেৰেল নাউন আছে সেইখিনি এক্সাম্পল ল'ব পাৰে আপুনি ইনডিফিনিটত য'ত কোনো স্পেচিফিক ৰুল নাথাকে দ্য নেক্সট মেক্সিম ইজ চিন টু আনচিন অৰ ডাইৰেক্ট টু ইনডাইৰেক্ট যেতিয়া আমি অবজেক্ট এটা ভালদৰে দেখা পাম আমি ভালদৰে বুজি পাবলৈ সক্ষম হওঁ সেনেদৰে যেতিয়া ষ্টুডেণ্টছবোৰক আমি ডাইৰেক্ট টু ইনডাইৰেক্ট বস্তুলৈ লৈ যাম চিন টু আনচিনলৈ লৈ যাম তেতিয়া তেওঁলোকে ভালদৰে কনচেপ্টবোৰ বুজি পোৱাত হেল্প হ'ব এণ্ড টুডেজ লাষ্ট মেক্সিম অফ দিছ টপিক ইজ লোকেল টু গ্ল'বেল অৰ্থাৎ যেতিয়া আমি কিছুমান লোকেল প্ৰব্লেমছ লোকেল কনচেপ্টবোৰ আমি জানিম তাৰে পিছতে আমি প্ৰব্লেমছ বা যিকোনো থটছ আমি গ্ল'বেলি বুজাবলৈ বা গ্ল'বেলি এক্সপ্লেইন কৰিবলৈ বা বুজিবলৈ আমাৰ ইজি হৈ যায় আৰু সেইবাবে আমি সদায় যিমান পাৰোঁ লোকেল বা যোনটো ৰিলেটেড প্ৰব্লেমছ বা ৰিলেটেড কিছুমান কনচেপ্টছ আমাৰ আছে সেইখিনি ইউজ কৰাৰ পিছত আমি ষ্টুডেণ্টছবোৰক গ্ল'বেলি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব লাগে আৰু এইখিনিয়ে আছিল মেক্সিমছ অফ টিচিং যোনটোৰ মিনিংটো হৈছে য'ত আমি ষ্টুডেণ্টছবোৰক ইজি টাৰ্মছৰ পৰা ডিফিকাল্ট টাৰ্মছলৈ কেনেকৈ নিব লাগে বেচিকৰ পৰা ষ্টাৰ্টিং কৰি কেনেদৰে তেওঁলোকক লাষ্টলৈ কমপ্লেক্সলৈ নিব পাৰি সেইখিনি মেক্সিমছ অফ টিচিঙত আমাক বুজোৱা হয় তো আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে চাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো তেতিয়ালৈ থেংক ইউ হেভ এ নাইচ ডে